হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ চিকেন বিৰিয়ানী। আৰু বিৰিয়ানী বনাবলৈ মেৰিনেশ্যন প্ৰচেছটো বহুত দৰকাৰ হয়। মাংসটো ধুই লৈ ইয়াত আমি ভাজি লোৱা পিঁয়াজ, ঘি, দৈ লগতে মছলা, বিৰিয়ানী মছলা দি দিছোঁ আৰু আদা নহৰু পেষ্ট। যিহেতুকে আমাৰ খোৱা মানুহখিনি ঘৰৰে হ'ব, সেইকাৰণে মই হাতেদিয়ে চাউলখিনি দি দিছোঁ। মেৰিনেট কৰি 1 ঘণ্টা বা আধা ঘণ্টা ফ্ৰিজত ৰাখি থ'ব লাগে। থোৱাৰ পিছত আমি এতিয়া চিকেনখিনি ভাজি লৈছোঁ 10 মিনিটৰ কাৰণে আৰু বইল কৰিব দিছিলোঁ। চাউলখিনি বস্তু হোৱাৰ পিছত এয়া এনেকৈ দম লগাব লাগে। মই কুকাৰতে লগাইছোঁ। এইটো ইজি প্ৰচেছ হয়। যদি আপোনালোকে বেলেগকৈ কৰিব বিচাৰে তেনেকৈও কৰিব পাৰে। আৰু চাউলখিনি বইল হোৱাৰ পিছত 5 মিনিট বইল হোৱাৰ পিছত এনেকৈ ৰাখি দিছোঁ যাতে শুকাই যায়, পানীটো নাথাকে। বিৰিয়ানী বনাবলৈ পিঁয়াজ অলপ সৰহকৈ লাগে আৰু ভাজি লোৱা পিঁয়াজখিনি আধা মই মাংসখিনি মেৰিনেট কৰিবলৈ দিছিলোঁ আৰু আধা থৈ দিছিলোঁ। আৰু এয়া মই ভাজি লোৱা মাংসখিনিৰ ওপৰত চাউলকেইটা দি দিছোঁ। তাৰপিছত পিঁয়াজ আৰু ধনিয়া দি দিছোঁ। আকৌ চাউলখিনি দি দিছোঁ। তাৰপিছত আকৌ ধনিয়া, ঘি, পিঁয়াজ দি দিছোঁ। তাৰপিছত অকণমান ফুড কালাৰ ইউজ কৰিম। আৰু যদি কেশৰ থাকে তেতিয়াহ'লে কেশৰ ভিজাই থৈ পেলাইও আপোনালোকে অলপ দিব পাৰে, তেতিয়া ফ্লেভাৰটো বেছি ভাল আহে। গোটেই প্ৰচেছটো ভিডিঅ' কৰা নহ'লে যিহেতুকে সময়টো নাছিলে আৰু ভিডিঅ' কৰি বনাবলৈ অকণমান দিগদাৰ হয়। যদি আপোনালোকক ভিডিঅ'টো লাগে তেতিয়াহ'লে কমেণ্ট কৰিব।